আপোনালোকে ক'ত দিয়ে গোলাঘাট নাই আজি প্ৰথম নেকি না আমি খাবলৈ এক পেকেট অনা হয় নি ক'ত খোৱা হয় গোলাঘাটত ক'ত খোৱা হয় গোলাঘাট ক'ত পায় কি নাম চালামুদ্দিন হা আহমেদ ঘৰ ক'ত হেল্ল' ইয়াত সদায় খাবলৈ অহা হয় বোলে ক'ত খোৱা হয় কাৰ ঘৰত খায় ইয়াতে খাওঁ কাৰ ঘৰ হা কাৰ ঘৰত খোৱা হয় ইয়াতে কি নাম নামটো নাজানো তুমি কাবাৰটো কৰি আছা বোলে তুমি নাই কোৱা ইয়াত বহুত পৰিমাণৰ ড্ৰাগছ হৈছে কি ক'ব তাৰ ওপৰত হয় দেখা গৈছে যে গোলাঘাট সদৰ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈ ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলি থকা সময়তে আজি দেখা পাইছোঁ যে দুজন ড্ৰাগছ পেডেলৰক আৰক্ষীয়ে খেদি আজি শান্তিপুৰত তেখেতলোকক কৰায়ত্ব কৰি আৰু তেখেতলোকৰ পৰা 12.11 গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আমি বিশেষকৈ গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতক এটা আহ্বান জনাইছোঁ যে পৰৱৰ্তী সময়ত গোলাঘাটখনত যেনেধৰণৰ ড্ৰাগছৰ বেহা গঢ় লৈ উঠিছে এই ড্ৰাগছৰ বেহাসমূহ তেখেতৰ নেতৃত্বত নিৰ্মূল হ'ব বুলি আমি আশাবাদী আৰু নৱপ্ৰজন্মক যি ধ্বংসৰ দিশে গতি কৰা এই ড্ৰাগছৰ ক্ষেত্ৰত সকলো ৰাইজ তথা বিশেষকৈ মই গোলাঘাটবাসী ৰাইজক আহ্বান জনাইছোঁ এই ড্ৰাগছৰ ক্ষেত্ৰত সকলোৱে যাতে পুলিচক সহযোগ কৰি আমি গোলাঘাট জিলাখনৰ পৰা কেনেকৈ ড্ৰাগছমুক্ত কৰিব পাৰোঁ এইখিনি সকলোৱে পদক্ষেপ হাতত ল'ব লাগে আৰু সকলোৱে আৰক্ষীক সহায় কৰি এই ড্ৰাগছখিনি সম্পূৰ্ণৰূপে গোলাঘাটৰ পৰা বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিব লাগে নমস্কাৰ মই গুৱাহাটী মহানগৰীৰ পৰা মহানুভৱ হোম কেয়াৰ ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোক সকলোকে জনাও যে যিসকল ব্যক্তি কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কথাখিনি যাতে ভালদৰে শুনি লয় আমাৰ ইয়াত কামবোৰ যেনে যিসকল লোক অসহায় অকলে থাকে অৰ্থাৎ বৃদ্ধ বয়সস্থ লোক তেওঁলোকৰ চোৱা চিতাৰ বাবে বেবী কেয়াৰ মানে শিশু চোৱা চিতা আৰু কিছুমান কাম যেনে ধৰক ঘৰুৱা চোৱা চিতা য'ত নেকি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ এখনৰ সমস্ত কাম কাজৰ দায়িত্ব ল'ব পাৰে তাৰ বাবে এগৰাকী পুৰুষ বা মহিলাৰ প্ৰয়োজন সেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হ'ব এনেকুৱা ধৰণৰ কামবোৰ গতিকে যদি আপোনালোক কোনোবাই কৰিবলৈ বিচাৰে মোক যোগাযোগ কৰিব যোগাযোগৰ বাবে ফোন নম্বৰটো মই ভিডিঅ'টো স্ক্ৰীনত দি দিছো মোক কণ্টেক্ট কৰি ল'ব শেষত আপোনালোকে ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ আৰু ফ'ল' কৰি দিয়ে ধন্যবাদ